নমস্কাৰ পোনপ্ৰথমে সকলোকে অসম দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোত অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখে আজিৰ পৰা প্ৰায় 800 বছৰ আগতে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা মংমাৰ পৰা পাটকাই পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। যুদ্ধ বিগ্ৰহৰ পৰিৱৰ্তে সমন্বয়ৰ নীতি অৱলম্বন কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেখেতে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। শক্তি প্ৰয়োগ কৰি নিজৰ ভাষা ধৰ্ম আনৰ ওপৰত জাপি দিয়াৰ পৰিৱৰ্তে অসমৰ ভাষা সংস্কৃতিক আঁকোৱালি লোৱা চুকাফাই তেখেতৰ ধৰ্মীয় সহনশীলতাৰ লগতে এজন বিচক্ষণ তথা দূৰদৰ্শী শাসক হোৱাৰ প্ৰমাণ দিছিল। এইজন মহান শাসকৰ অৱদানৰ প্ৰতি সন্মান জনাই 1921 চনত তাহানিৰ শিৱসাগৰ জিলাৰ চৰাইদেউত চুকাফা দিৱস উদযাপন কৰা হৈছিল। তাৰ পিছৰ পৰা বিভিন্ন জাতীয় দল সংগঠনে চুকাফা দিৱসক ৰাজ্যিক স্বীকৃতি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল। 1987 চনৰ 2 ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জৰ্জ খেলপথাৰত চুকাফা দিৱস উদযাপন কৰা হয় আৰু 1996 চনৰ পৰাই চুকাফা দিৱসক অসম দিৱস হিচাপে ৰাজ্যিক স্বীকৃতি প্ৰদান কৰা হয়।